ধন্যবাদ। মই অতি আনন্দ আৰু অতি হৰ্ষোল্লিত হৈছোঁ যে ভাটিকুৰুৱা নেহেৰু পুথিভঁৰালৰ এই উদ্যোক্তাসকলে ৰঙালী বিহুৰ উপলক্ষে যি অনুষ্ঠান পাতিলে, এই অনুষ্ঠানত কেৱল বিহু সংক্ৰান্তীয় কথাই নহয়, এই অঞ্চলৰ শিক্ষা দীক্ষা কলা কৃষ্টি খেল ধেমালি সকলো দিশকে সামৰি সুন্দৰভাৱে পৰিচালনা কৰিলে আৰু বিভিন্ন দিশত যি কৃতিত্ব লাভ কৰা ছাত্ৰ ছাত্ৰী বা যুৱ যুৱতীসকলক আজি সুন্দৰভাৱে ইয়াত এই ৰাজহুৱা সভাত বিভিন্ন ব্যক্তিৰ উপস্থিতিত তেওঁলোকক সম্বৰ্ধনা আৰু পুৰস্কৃত কৰিলে। আৰু লগতে আৰু আনন্দ পাইছোঁ যে বিগত বৰ্ষৰ এই বিহু উৎসৱৰ ৰাহি ধনেৰে এই অঞ্চলৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা যিখিনি কথা তেওঁলোকে ইয়াত ব্যক্ত কৰিলে অতি সুখৰ কথা। কাৰণ আমি আজিকালি যুৱকসকলে কিবা অনুষ্ঠান পাতি উঠি তাত যিখিনি ধন সংগৃহীত হয় তাৰ ভাল কামেৰে শেষ কৰা প্ৰায় পোৱা নাযায়, বিভিন্ন বিতৰ্ক হয়। কিন্তু সুন্দৰভাৱে তেওঁলোকে ইয়াত ৰাহি ধনেৰে বানপীড়িত লোকসকলক সাহায্য কৰা আৰু অতি দুখীয়া মানুহক নি খাদ্য দিয়া আৰু আটাইতকৈ ডাঙৰ কথা লৈছে কোনোবা দাতাৰ সহযোগত বান্দৰৰ কাৰণে ফল মূলৰ এটা নতুন বাগিচা কৰি দি অন্ততঃ তেওঁ বান্দৰৰ উৎপাতৰ পৰা ৰাইজৰ ঘৰ দুৱাৰ সুৰক্ষা কৰা ইত্যাদি কাৰ্যসূচী সঁচাকৈ বৰ সহনীয় প্ৰশংসনীয় কাৰ্য লৈছে। আৰু আশা ৰাখিছোঁ এই পুথিভঁৰাল বা এই সংঘৰ যুৱসকলে নতুন প্ৰজন্মৰ এটা নতুন আদৰ্শৰ গতি আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। আমি জয়তে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেহেৰু স্মৃতি সংঘৰ আমি উদযাপন সমিতিৰ ফালৰ পৰা এই ব্যতিক্ৰমী বা এই অনুষ্ঠানৰ যি আমাৰ উদ্দেশ্য লক্ষ্য, ইয়াৰ মূলতে আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আমাৰ জ্যেষ্ঠসকল। তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ দিহা পৰামৰ্শ, তেওঁলোকৰ কৰা নৈতিক কামৰ তাৰ ফলপ্ৰসূ হিচাপে আমি আমাৰ তেওঁলোকৰ নাতিপুতীয়া আমি কৰিব আগবাঢ়িছোঁ। কাৰণ তেওঁলোকে আমাক 54 বছৰ আগত যি বিহু পাতে, বিহুৰ পৰা কেনেকৈ কি কৰিব লাগে, সমাজৰ লগত কেনেকৈ বিহুৰ হৈ বিহুৰ জৰিয়তে সমাজক বিচাৰি পায়, এই শিক্ষা দিয়াৰ মূল নায়ক, মূল গৃহস্থ, মূল গাৰ্জেন, অভিভাৱক, এই অভিভাৱকসকল হ'ল আমাৰ জ্যেষ্ঠসকল, আমাৰ সংঘৰ জ্যেষ্ঠসকল। তেওঁলোকে আমাক দীক্ষা দিছিলে, সেই দীক্ষা অনুযায়ী আৰু আমি স্কুলত শিক্ষা গ্ৰহণ কৰা শিক্ষক ছাৰসকলৰ শিক্ষা অনুযায়ী আমি আজি এইখিনি কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু ভৱিষ্যতে আমাৰ যদি একো অসুবিধা নহয়, সকলোবোৰ যদি ঠিকে থাকে আমি পৰৱৰ্তীও এনেকৈ আমাৰ উদ্যোক্তাসকলক লগত লৈ আমি এনেকুৱা অনুষ্ঠান কৰি যাব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আৰু আশা আছে। দেখিছোঁ যে কুৰুৱা অঞ্চলত বৰ্তমান অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, কলা সংস্কৃতি আৰু খেলা ধূলা এই আটাইবোৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িবলৈ লৈছে। অলপতে কাৰাটে চেম্পিয়নশ্বিপত আমাৰ এই ভাটিকুৰুৱাৰ পৰা কেইবাগৰাকীও খেলুৱৈয়ে কৃতিত্বৰে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ৰাজ্যিক পৰ্যায় হওক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁলোক উজ্বলি উঠিছে। গতিকে এই ক্ষেত্ৰত আমি আশাবাদী যে ভৱিষ্যতে আমাৰ এই কুৰুৱা অঞ্চলত কলা সংস্কৃতি শিক্ষা সাহিত্যৰ উপৰিও আমাৰ খেলা ধূলা বা অন্যান্য দিশতো আগবাঢ়ি যাব বুলি আমি আশাবাদী। এই ক্ষেত্ৰত আমি সংঘৰ যি পদক্ষেপ, এই পদক্ষেপক আমি ভূয়সী প্ৰশংসা কৰিছোঁ। তেওঁলোকে এই ভৱিষ্যতৰ যি সম্ভাৱনা, সেই সম্ভাৱনাক চিনাক্তকৰণ কৰি তেওঁলোকক উদগনি জনোৱাৰ যি আজি পদক্ষেপ ল'লে, তাৰ কাৰণে আমি তেওঁলোকক